এগৰাকী বিশিষ্ট নৃত্যশিল্পী তেওঁ ৰামকৃষ্ণ তালুকদাৰ ভাৰতৰ বিভিন্ন ঠাইত নৃত্য পৰিৱেশনেৰে বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে শিল্পীগৰাকীয়ে গুৱাহাটীত নৰ্তন কলা নিকেতন নামৰ নৃত্যানুষ্ঠানৰ জৰিয়তে একাংশক নৃত্য সম্পৰ্কীয় শিক্ষা দি আহিছে শিল্পীগৰাকীয়ে চাওক আমাৰ এক ৰিপৰ্ট নৃত্যৰ এক জটিল কলা হ'ল সত্ৰীয়া নৃত্য আৰু এই সত্ৰীয়া নৃত্যৰ নিশ্চয় কিয় নাথাকে সেই তথাকথিত জনপ্ৰিয়তা কিন্তু বিগত 4 দশক ধৰি ৰামকৃষ্ণ তালুকদাৰে অসম তথা অসমৰ বাহিৰত এই সত্ৰীয়া নৃত্যক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত এক বিশেষ ধৰণৰ ভূমিকা পালন কৰি আহিছে নৃত্যশিল্প সংস্কৃতিৰ এক বিশেষ উপাদান এটা জাতিৰ সংস্কৃতিৰ সুদৃঢ় ৰূপ প্ৰতিষ্ঠাত ইয়াৰ ভূমিকা সন্দেহৰ ঊৰ্ধ্বত এই নৃত্যশিল্পৰ এক গুৰুত্বপূৰ্ণ অংশ হ'ল সত্ৰীয়া নৃত্য অসমত এই শিল্পক লৈ একাংশ ব্যক্তিয়ে ইয়াক শুদ্ধভাৱে প্ৰচাৰত লাগি আছে ৰাজ্যখনত এই শিল্পৰ প্ৰতি জনসাধাৰণৰ ব্যাপক সঁহাৰি দেখা গৈছেনে বাৰু আমাৰ সত্ৰীয়া নৃত্য কলাৰ জগতত এতিয়া বহুত খুব আগ্ৰহ দেখিছোঁ 2000 চনৰ আগৰ যদি কথা মই কওঁ সত্ৰীয়া নৃত্যৰ নাম অসমৰ মানুহে বহুতেই নাজানে বহুতে কয় আপুনি ল'ৰা মানুহ হৈ কি নাচ নাচে এইটো ক্ষেত্ৰীয় নাচ নাচে এনেকুৱা ধৰণৰ শব্দ কোৱা মই শুনিছিলোঁ ক্ষেত্ৰীয় নাচ নাচে নেকি এনেকুৱা ধৰণৰ পৰৱৰ্তী সময়ত দেখিছোঁ কি এই এতিয়া 2000 চনৰ পিছত যেতিয়া ই নেশ্যনেলাইজ হ'ল ৰাষ্ট্ৰীয় স্বীকৃতি পালে সত্ৰীয়া নৃত্যৰ যেন এটা মানে আদৰ বাঢ়িছে মানুহে ইয়াক আকোৱালি লৈছে ৰামকৃষ্ণ তালুকদাৰ 1963 চনত বজালিৰ বামাখাটা গাঁৱত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে সত্ৰীয়া নৃত্য সম্পৰ্কত বিশেষ চৰ্চা অব্যাহত ৰাখিছে 5 বছৰ বয়সৰ পৰাই এই নৃত্য চৰ্চা আৰম্ভ কৰে তালুকদাৰে 1982 চনত গাঁৱৰ পৰা আহি গুৱাহাটীত থিতাপি লয় শিল্পীগৰাকীয়ে একেটা বৰ্ষতে তেওঁ ৰাজ্যিক সংগীত মহাবিদ্যালয়ত ভৰ্তি হয় শাস্ত্ৰীয় নৃত্যৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে মধ্যপ্ৰদেশৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা এগৰাকী সফল নৃত্যশিল্পী হ'বলৈ সাধনা তথা অধ্যৱসায় অন্যতম প্ৰয়োজনীয় বুলি মন্তব্য কৰে ৰামকৃষ্ণ তালুকদাৰে সত্ৰীয়া নৃত্যত বা নৃত্যকলাৰ জগতত যিটো গ্লেমাৰ এই গ্লেমাৰটো হ'বলৈ হ'লে এগৰাকী শিল্পীয়ে কমেও তেওঁৰ জীৱনৰ 40টা বছৰ সাধনাত ব্যস্ত থাকিব লাগিব তাৰ পৰৱৰ্তী সময়ত যেনে তাৰ পৰৱৰ্তী সময়ত হয়তো অলপ গ্লেমাৰ আহিব পাৰে সিনেমা বা গীতৰ দৰে আধুনিকতাৰ যেনেকৈ অতি সময় কোনোবা এখন চিৰিয়েল কৰিছে অলপ পিছতে এটা গ্লেমাৰ লৈ গুচি গ'ল গায়কে 2টা গীত গাইছে 2 দিন পিছতে বিহুৰ মঞ্চত একদম গ্লেমাৰ লৈ গ'ল ঠিক এই বস্তুটো সত্ৰীয়া নৃত্যত বা ভাৰতীয় নৃত্যত পাবলৈ অতি কঠিন পোৱা নাযায় এই কাৰণে ই এক বিৰাট সাধনালব্ধ সাধনা কৰি সাধনাত সিদ্ধি লাভ কৰিব লাগিব আৰু এই কৰিবলৈ অতি কঠিন জীৱনৰ কমেও 40টা বছৰ লাগে বুলি আগৰ গুণী গুৰুবিলাকে কৈ থৈ গৈছে বিগত 4 দশক ধৰি ৰামকৃষ্ণ তালুকদাৰে ব্যস্ত হৈ আছে সত্ৰীয়া নৃত্যৰ সৈতে আৰু এই সত্ৰীয়া নৃত্যৰ বিভিন্ন অনুষ্ঠান বিভিন্ন ঠাইত পৰিৱেশন কৰিছে লগতে ৰামকৃষ্ণ তালুকদাৰে ব্যক্তিগত প্ৰয়াসেৰে অসমৰ বিভিন্ন স্থানৰ বিভিন্ন বয়সৰ শিশুক এই নৃত্যশিল্পৰে শিক্ষিত কৰাৰ ক্ষেত্ৰতো বিশেষ অৰিহণা যোগাই আহিছে ৰামকৃষ্ণ তালুকদাৰে 1987 চনত ব্যক্তিগত প্ৰচেষ্টাৰে গুৱাহাটীত স্থাপন কৰে নৃত্য শিক্ষাৰ প্ৰতিষ্ঠান নৰ্তন কলা নিকেতন ইয়াত তেওঁ বিভিন্ন বয়সৰ শিক্ষাৰ্থীক দি আহিছে নৃত্য শিক্ষা সত্ৰীয়া আৰু কথকৰ নৃত্য শিক্ষাৰ ক্ষেত্ৰত তেওঁ সদায় ইয়াৰ শুদ্ধ ৰূপটো তুলি ধৰাত আপ্ৰাণ প্ৰয়াস কৰি আহিছে অসমৰ সত্ৰীয়া নৃত্যৰ ব্যাকৰণসন্মত শিক্ষাৰ অন্যতম বাটকটীয়া হিচাপে চিহ্নিত হৈছে শিল্পী ৰামকৃষ্ণ তালুকদাৰ একাংশই নৃত্য শিক্ষাৰ প্ৰকৃত জ্ঞান আহৰণ নকৰাকৈ মঞ্চত পৰিৱেশন কৰা বিকৃত নৃত্যৰ বিৰোধিতা কৰে সংগ্ৰামী শিল্পী তালুকদাৰে ইতিমধ্যে হিমাচল প্ৰদেশ কাশ্মীৰ পঞ্জাৱ হাৰিয়ানা চণ্ডীগড় ঔৰংগাবাদ মুম্বাইকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত নৃত্য অনুষ্ঠান পৰিৱেশন কৰিছে এই ক্ষেত্ৰত তেওঁৰ সহযোগী হিচাপে সহায় আগবঢ়াইছে সহধৰ্মিনী তথা নৃত্যশিল্পী ৰুমি তালুকদাৰৰ নৃত্য পৰিচালনা তথা নাট্যাভিনয়ৰ স্বাক্ষৰ নিহিত হৈছে 3খনকৈ ভিচিডিত এইকেইখন হ'ল সত্ৰীয়া নৃত্য সম্ভাৰ সত্ৰীয়া নৃত্যমালা আৰু সত্ৰীয়া নৃত্যলয় 2005 চনত শিল্পী ৰামকৃষ্ণ তালুকদাৰে কলকাতাত ডক্টৰ ললিতা ঘোষৰ সহযোগত স্থাপন কৰে নৃত্যৰ শিক্ষানুষ্ঠান সত্ৰীয়া গুৰুকুল কলাপতি মুদ্ৰা আনহাতে নৃত্যশিল্পক শুদ্ধ ৰূপত প্ৰতিষ্ঠাৰ একান্ত প্ৰয়াসৰ অংশ হিচাপে লিখি উলিয়াইছে নৃত্যকলা দৰ্পণ নামে এখন উন্নত মানৰ গ্ৰন্থখন ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদৰ 10ম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে এইগৰাকী প্ৰতিভাৱান শিল্পীয়ে সত্ৰীয়া নৃত্যক অধিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ কৰণীয় আছে বুলি মন্তব্য কৰে অসম চৰকাৰে সত্ৰীয়া নৃত্যৰ শংকৰী মহোৎসৱ পাতিব লাগে অসমত শংকৰী মহোৎসৱ পাতি প্ৰতি বছৰে
এই শিশুসকলক নতুনকৈ উঠি অহা শিশুসকলক নাচিবলৈ সুবিধা দিব লাগে সাধনালব্ধ শিল্পীসকলক নাচিবলৈ সুবিধা দিব লাগে শিল্পী ৰামকৃষ্ণ তালুকদাৰ আজি নৃত্য জগতত অসম তথা ভাৰতৰে এটি পৰিচিত নাম সাধনা তথা অধ্যৱসায়ৰ ফলতেই তেওঁ আজি আৰোহণ কৰিবলৈ সক্ষম হৈছে সফলতাৰ উচ্চ শিখৰত অসমৰ নৃত্যশিল্পৰ মান সম্পৰ্কত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ভাৰতীয় অইন নৃত্যতকৈ যেন কোনো পধ্যেই কোনো কাৰণতেই অইন নৃত্যতকৈ নিম্ন খাপৰ নহয় ইয়াক প্ৰমাণ কৰিবলৈ ইতিমধ্যে আমি সক্ষম হৈছোঁ ভাৰতবৰ্ষৰ বিভিন্ন নৃত্যানুষ্ঠানবিলাকত ভাৰতবৰ্ষৰ বিভিন্ন নৃত্য উৎসৱবিলাকত আমি নৃত্য পৰিৱেশন কৰি অনুমান কৰিব পাৰিছোঁ যে ভাৰতীয় অইন নৃত্যসমূহৰ লগত আমি যেন ফেৰ মাৰিব পৰাকৈ আগবাঢ়িব পাৰিছোঁ নিজৰ সফলতাৰ স্বীকৃতিস্বৰূপে ৰামকৃষ্ণ তালুকদাৰে ইতিমধ্যে লাভ কৰিছে বিভিন্ন বঁটা ইয়াৰ ভিতৰত NETV পিপলছ চইচ এৱাৰ্ড নৃত্যাঞ্জলি বঁটা আদি উল্লেখযোগ্য লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শিল্পীগৰাকীলৈ আগবঢ়াইছে সম্বৰ্ধনা শিল্পী তালুকদাৰে তৰুণ প্ৰজন্মৰ শিল্পীসকলক সাধনাৰে আগবাঢ়ি যোৱাৰ পৰামৰ্শ দিয়ে গুৰু শিষ্য পৰম্পৰাৰে আধ্যাত্মিকতাৰে নৃত্য শিকিলেহে এগৰাকী সুনিপুণ নৃত্যশিল্পী হ'ব বুলি মই ভাবোঁ ৰামকৃষ্ণ তালুকদাৰৰ দৰে এজন প্ৰকৃত নৃত্যশিল্পী অসমবাসীৰ বাবে গৌৰৱৰ কাৰণ নৃত্যশিল্পৰ এক জটিল কলা সত্ৰীয়া নৃত্যক অসম তথা অসমৰ বাহিৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰামকৃষ্ণ তালুকদাৰৰ যি প্ৰয়াস ইয়াৰ নিশ্চয়কৈ প্ৰশংসনীয় আৰু আমি আশা কৰিম তেওঁৰ এই নিৰবিচ্ছিন্ন প্ৰয়াস আগন্তুক সময়বোৰলৈ অব্যাহত থাকক আৰু আমি আশা কৰিম তৰুণ প্ৰজন্মই ইয়াৰ শুদ্ধ ৰূপটো আহৰণৰ জৰিয়তে ইয়াক অসম তথা বাহিৰত আৰু অধিক সন্মানৰ বিষয় হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগন্তুক সময়বোৰত বিশেষ ভূমিকা পালন কৰিব কেমেৰা পাৰ্চন প্ৰদীপৰ সৈতে মই মৰম কুমাৰ নিউজ লাইভ গুৱাহাটী প্ৰিয় দৰ্শক এয়া আছিল আমাৰ সংস্কৃতি সম্পৰ্কীয় কিছু সংবাদ অৱগত কৰোৱাৰ কিছু প্ৰয়াস এতিয়া আমাৰ সময় হ'ল আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আশা ৰাখিছোঁ আজিৰ অনুষ্ঠানে আপোনালোকক আপ্লুত কৰিবলৈ সক্ষম হ'ল এসপ্তাহৰ বিৰতিত একেটা সময়তে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই দীপাঞ্জলি এতিয়া বিদায় লৈছোঁ আপুনি চাই থাকিব নিউজ লাইভ নমস্কাৰ This is Pride East Entertainments. You are watching News Live.